শিমলুৰ ৰঙীন ফুলে সাত বাউলি মাতে। ৰাজ্যৰ চৌদিশে এতিয়া শিমলুৰ ৰঙীন ফুলৰ সমাহাৰ। শিমলু ফুলৰ ৰঙা আৱৰণে প্ৰকৃতিৰ সৌন্দৰ্য নান্দনিক হৈ পৰিছে। প্ৰকৃতিৰ এই নান্দনিক দৃশ্যই সকলোকে মোহিত কৰিছে। প্ৰতিজোপা শিমলু গছ যেন এতিয়া ভৰ যৌৱন। ৰঙীন এই প্ৰাণ চঞ্চলা পৰিৱেশে সাত বাউলি মাতিছে জীয়ৰী বোৱাৰীক। আচলতে আমি বেলেগ এফালে আহিছিলোঁ, খালি ইয়াতে ইমানবোৰ মানে শিমলু গছ দেখিলোঁ আৰু ইমান ফুল ফুলি আছে। দেখি পেলাই আমি ৰখি গ'লোঁ। ৰখি পেলাই মানে আমি সৌন্দৰ্যটো উপভোগ কৰি যাওঁ বুলি আমি যেতিয়া আমি গছৰ তললৈ আহিলোঁ, দেখিলোঁ ফুলিও আছে, সৰিও আছে। মানে সেইবোৰ চাই খুব আনন্দিত হৈছোঁ। আৰু চৰাই চিৰিকটিবিলাকৰো মাত, বিভিন্ন ধৰণৰ চৰাই চিৰিকটি, পৰিভ্ৰমী চৰাই চিৰিকটি দেখিবলৈ পাইছোঁ। সেইবিলাকো ভাল লাগিছে। সেয়াই আৰু অনুভৱ। এই মূৰত এটা গান গুণগুণাই দিয়কচোন। আনন্দত আত্মহাৰা হৈ কোনোৱে যদি গুণগুণাইছে, কোনোৱে আকৌ বুটলিছে তলসৰা ফুল। ৰঙীন ফুলৰ সৌন্দৰ্যই আগজাননী দিছে উন্মনা ফাগুনৰ। এফালে শিমলুৰ ডালত পক্ষীৰ কোলাহল আৰু আনফালে তলসৰা শিমলুৰ ৰঙীন আচ্ছাদনে পৰিৱেশ অধিক আকৰ্ষণীয় কৰি তুলিছে। হয়, আমাৰ যি প্ৰকৃতিৰ মাজতো আমি সুন্দৰতা সদায় বিচাৰি পাওঁ। আমি যদি চাবলৈ জানো, এতিয়া প্ৰত্যেকটো ঋতুতে প্ৰকৃতিৰ সৌন্দৰ্যবিলাক আমি চাই পেলাই অনুভৱ কৰিব পাৰোঁ। আৰু এতিয়া যিহেতু শিমলু ফুল ফুলিছে, চাৰিওফালে ৰঙীন হৈ গৈছে, সেই ঠিক তেনেকৈ মানুহৰ মনবিলাকো ৰঙীন হ'ব। কিয়নো শিমলুৱে বসন্তৰ আগমনি বুজাইছে। লগতে ইয়াত যিবিলাক চৰাই চিৰিকটিৰ মাত, সকলোখিনি আমি মানে এই প্ৰকৃতিৰ মাজতে পাইছোঁ। গতিকে এই চাৰিওফালে ফুলি থকা শিমলু গছবিলাকৰ ফুলবিলাক চাই আমি খুব আনন্দ অনুভৱ কৰিছোঁ। লগতে চৰাই কোলাহলো আমি শুনিবলৈ পাইছোঁ। গতিকে আজিকালিতো দেখা গৈছে প্ৰায় মানে গছ গছনি কাটি পেলাই মানে মানুহে ধ্বংস কৰি পেলাইছে। গতিকে এই সৌন্দৰ্যসমূহ চাবৰ কাৰণে, প্ৰত্যেকটো ঋতুৰ সৌন্দৰ্যবিলাক চাবৰ কাৰণে এইসমূহ যদি আমি সংৰক্ষণ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি সদায় এই সুন্দৰ পৰিৱেশ আমি পাই থাকিম, এই নান্দনিক দৃশ্য দেখিয়ে থাকিম। আৰু এই পলাশৰ ৰঙে যেনেধৰণে আমাৰ মনবিলাক ৰঙীন কৰিছে, সকলোৰে মনবিলাক ৰঙীন কৰক, এই আশা। এই মুহূৰ্তত যদি এফাকি গান যদি গুণগুণাই দিয়ে, গান আমাৰ এয়া খুৰীয়ে গাব। আপুনি যিকোনো এটা গান গুণগুণাই। ফুলক লৈ পেলাই ইমান মানে গান গাবতো নাজানো, তথাপিও ভাল লাগে মোৰ ফুল পাহি পুৱাই উঠিয়ে দেখি, ভাল লাগে মোৰ ফুল পাহি পুৱাই উঠিয়ে দেখি। বসন্ত ঋতুৰ আগমনৰ আগমুহূৰ্তত প্ৰকৃতিৰ এই অপৰূপ সৌন্দৰ্যই প্ৰাণ চঞ্চলা কৰি তুলিছে ডেকা গাভৰুৰ লগতে জীয়ৰী বোৱাৰীসকলক। মইৰাপাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্টাৰ লাইভ অসম।